আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছো যে সদৌ অসম দ্বিতীয় বাৰ্ষিক শিশু টাইকোণ্ডো প্ৰতিযোগিতাখন মৰাণ নগৰ তিলৈ গ্ৰাম্য বজাৰ ইতিমধ্যে যোৱা 21 তাৰিখৰ পৰা আয়োজন হৈ আছে। আজি অনুষ্ঠানটোৰ প্ৰায় তৃতীয়টো দিন। আপোনালোকে দেখিছে যথেষ্ট জিলাৰ পৰা ইয়াত খেলুৱৈসকল অংশগ্ৰহণ কৰিছে। ৰাইজ আপোনালোকে দেখিছে যথেষ্ট মানুহ আহিছে, ৰাইজে ইতিমধ্যে সহযোগিতা আগবঢ়াইছে আৰু অহা 24 তাৰিখে আমি অনুষ্ঠানটো সফল সমাপ্তিৰ দিশে ইতিমধ্যে আগবাঢ়িছোঁ। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলো ৰাইজক জনাব বিচাৰিছোঁ যাতে এই 2024 বৰ্ষৰ দ্বিতীয় বাৰ্ষিক শিশু টাইকোণ্ডোখন যাতে সফল সমাপ্তি হয়। সকলো ৰাইজৰ মৰম আশীৰ্বাদ আৰু সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ইয়াৰ পৰা যিবিলাক বিজয়ী প্ৰতিযোগী নেক্সট কি পৰ্যায়ত খেলিবলৈ যাব? ইয়াৰ পিছত তেওঁলোকে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত তেখেতলোকে খেলিব। এনে অসমৰ কিমানখন জিলাৰ পৰা খেলুৱৈ? প্ৰায় আপোনালোকৰ আমি জনাব বিচাৰিছোঁ যে অসমৰ প্ৰায় 20খন জিলা ইতিমধ্যে অংশগ্ৰহণ কৰিছে। কালিলৈ আমাৰ চাব জুনিয়ৰ আৰু বিলো খেল আছে। সকলোৱে ৰাইজে যাতে খেলখন উপভোগ কৰি ল'ৰা ছোৱালীখিনি উৎসাহ দিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বানৰ অনুৰোধ জনাইছোঁ। 500ৰো অধিক ল'ৰা ছোৱালী ইতিমধ্যে জইন কৰিছেই। কাইলৈ আছে, কাইলৈ আমাৰ 24 তাৰিখ লাষ্ট খেল হয়। বিলো 8 ইয়েৰ্ছ আৰু চাব জুনিয়ৰ আছে। তাতে আমাৰ ইয়াত যোনবিলাকে কেডেটত খেলিছে আৰু জুনিয়ৰত খেলিছে তেওঁলোকে ইষ্ট জোন খেলিব। ইষ্ট জোনৰ পিছত চেণ্ট্ৰেল জোন। তেওঁলোকে যোনবিলাকে নেশ্যনেল খেলিছে তেওঁলোকে ইণ্টাৰনেশ্যনেল খেলিব পাব। যোনখন ফেডাৰেশ্যন কাপ হয় এইখন ইণ্টাৰনেশ্যনেল গেম হয়, তো ইণ্টাৰনেশ্যনেল অফিচিয়েলি তেওঁলোকে ইণ্ডিয়া টাইকোণ্ডো হৈ যাব পাৰিব। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে সদৌ অসম দ্বিতীয় বাৰ্ষিক শিশু টাইকোণ্ডো প্ৰতিযোগিতাখন মৰাণ নগৰ তিলৈ গ্ৰাম্য বজাৰ ইতিমধ্যে যোৱা 21 তাৰিখৰ পৰা আয়োজন হৈ আছে। আজি অনুষ্ঠানটোৰ প্ৰায় তৃতীয়টো দিন। আপোনালোকে দেখিছে যথেষ্ট জিলাৰ পৰা ইয়াত খেলুৱৈসকল অংশগ্ৰহণ কৰিছে। ৰাইজ আপোনালোকে দেখিছে যথেষ্ট মানুহ আহিছে, ৰাইজে ইতিমধ্যে সহযোগিতা আগবঢ়াইছে আৰু অহা 24 তাৰিখে আমি অনুষ্ঠানটো সফল সমাপ্তিৰ দিশে ইতিমধ্যে আগবাঢ়িছোঁ। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলো ৰাইজক জনাব বিচাৰিছোঁ যাতে এই 2024 বৰ্ষৰ দ্বিতীয় বাৰ্ষিক শিশু টাইকোণ্ডোখন যাতে সফল সমাপ্তি হয়। সকলো ৰাইজৰ মৰম আশীৰ্বাদ আৰু সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ইয়াৰ পৰা যিবিলাক বিজয়ী প্ৰতিযোগী নেক্সট কি পৰ্যায়ত খেলিবলৈ যাব? ইয়াৰ পিছত তেওঁলোকে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত তেখেতলোকে খেলিব। এনে অসমৰ কিমানখন জিলাৰ পৰা খেলুৱৈ? প্ৰায় আপোনালোকৰ আমি জনাব বিচাৰিছোঁ যে অসমৰ প্ৰায় 20খন জিলা ইতিমধ্যে অংশগ্ৰহণ কৰিছে। কালিলৈ আমাৰ চাব জুনিয়ৰ আৰু বিলো খেল আছে। সকলোৱে ৰাইজে যাতে খেলখন উপভোগ কৰি ল'ৰা ছোৱালীখিনি উৎসাহ দিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বানৰ অনুৰোধ জনাইছোঁ। 500ৰো অধিক ল'ৰা ছোৱালী ইতিমধ্যে জইন কৰিছেই। কাইলৈ আছে, কাইলৈ আমাৰ 24 তাৰিখ লাষ্ট খেল হয়। বিলো 8 ইয়েৰ্ছ আৰু চাব জুনিয়ৰ আছে। তাতে আমাৰ ইয়াত যোনবিলাকে কেডেটত খেলিছে আৰু জুনিয়ৰত খেলিছে তেওঁলোকে ইষ্ট জোন খেলিব। ইষ্ট জোনৰ পিছত চেণ্ট্ৰেল জোন। তেওঁলোকে যোনবিলাকে নেশ্যনেল খেলিছে তেওঁলোকে ইণ্টাৰনেশ্যনেল খেলিব পাব। যোনখন ফেডাৰেশ্যন কাপ হয় এইখন ইণ্টাৰনেশ্যনেল গেম হয়, তো ইণ্টাৰনেশ্যনেল অফিচিয়েলি তেওঁলোকে ইণ্ডিয়া টাইকোণ্ডো হৈ যাব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।